Hello guys, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৰে ভাল আৰু মই আপোনালোকৰ সৰু ভাইটি AK05 ব্লগ। সো আজি জানে মোৰ ডিউটিটো ডেলিভাৰী বয়। সো এতিয়া যাম আৰু পাৰ্চেল দিবলৈ কোম্পানীৰ পৰা ষ্টাৰ্ট কৰিছো। ভিডিঅ'টো চাই লওক আৰু বেছি দেৰি নকৰো হয় নাই গাইছ, আপোনালোকো বৰিং হৈ যাব। তো চলো শুरू करते हैं रास्ते से। So এনেকৈ আমাৰ হৈ গ'ল ষ্টাৰ্ট জাৰ্নি, যোনকি আমাৰ পাৰ্চেল দিব লাগে। চ' আজি ৰাতিপুৱাৰ বতৰটো কি ধুনীয়া কৰিছে, মানে চাই ভাল লাগি গ'ল। আৰু আজি দিনটো যাতে ভাল গৈছে, পুৰা ভাল গৈছে, মানে ক'বই নালাগে। আজি বিল দি সোনকালে শেষ কৰিলোঁ, মানে 1-1:30 মানত আমাৰ বিল দি শেষ হ'ল। তাৰপিছতে আমি কোম্পানীলৈ যাবলৈ ৰেডি হ'লোঁ। তাৰপিছতে আন্না আমাৰ এইটো আজি বেলেগ আন্নাৰ লগত আহিছোঁ মই। মোৰ ড্ৰাইভাৰ চেঞ্জ হৈ থাকে সদায়, আৰু এতিয়া ইয়াৰ লগত এদিন, তাৰ লগত এদিন, চবেই মানে লৈ যায়। এইটো চাওকচোন কি সুন্দৰ দৃশ্য, আজি বতৰ কি ধুনীয়া লাগিছে। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন মোৰ এডিটবোৰ কেনেকৈ হৈছে। নতুন নতুনকৈ ট্ৰাই কৰিছোঁ, মানে যিমান ভাল মানে পাৰিম সিমানে চেষ্টা কৰি আছোঁ আৰু লাহে লাহে। ধুনীয়া ৰাস্তাবোৰ, ট্ৰাফিক লাগি গৈছে পুৰা আজি। চাওক এয়াই আজি বতৰ, ফচি আছোঁ ট্ৰাফিকত। কথা পাতিছোঁ আন্নাৰ লগতে, মানে আন্না কিবা কৈ দিলে খুব হাঁহি লাগিছে আমাক। আন্নাও হাঁহিছে, ময়ো হাঁহিছোঁ। এনেকাই আৰু আমাৰ জীৱন এনেকাই হৈ গ'ল আৰু কি ক'ম। পঢ়া শুনা টাইমত ভালকৈ নপঢ়িলোঁ, পঢ়িলে চাকৰি পালোঁ হৈ। এতিয়া চাকৰি আমাৰ গাড়ীত লাগি আছে বৰ্তমান। আৰু চাই থাকক আপোনালোকে ভিডিঅ' আৰু এনেকৈ এনজয় কৰিব। আৰু যোন নতুন আহিছে মোৰ ভিডিঅ'টো চাইছে, তেওঁ লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোক অকণমান মৰমটো অকণমান বেছিকৈ কৰিব। আকৌ ছাবস্ক্ৰাইব বেছিয়ে কম হৈ আছে। সোনকালে 1K কৰাই দিয়ক। সোনকালে 1K কৰাই দিলে মানে আপোনালোকক মই ছাৰপ্ৰাইজ এটা দিম। আৰু এতিয়া নকওঁ, যেতিয়া 1K হ'ব তেতিয়া মই কম ছাৰপ্ৰাইজটো কি আৰু কেনেকৈ আপোনালোকক মই দেখাম ছাৰপ্ৰাইজটো। তো চাই থাকক ভিডিঅ'টো আৰু এনজয় কৰক। আহি গৈ আছো এতিয়া আৰু আমি লাহে লাহেকৈ। আমাৰ অসমত কি হয় মানে খুন্দা দিলে কাজিয়া হৈ যায়, আৰু ইফালে তামিলনাডু চলে কাজিয়া নহয়, মুখে কথা পাতি মানে প্ৰব্লেমটো চল্ভ কৰি লয়। আৰু আমাৰ তাত হ'লে কি হয়, মানে হাতা পাৰি হৈ যায়, হাত উঠাব, ইয়াক কৰি যাব, তাক কৰি যাব। চিষ্টেমটো অকণমান ভাল আছে, কথা কথাতে মানে প্ৰব্লেম চল্ভ কৰি এইটো ব্ৰিজৰ তলত কোম্পানী গৈ আছোঁ। ট্ৰাফিকো বহুত ট্ৰাফিক। আৰু এইটো আহি গ'লোঁ আমি আৰম্বাকম। এইটো চাইনবোৰ্ড কইমেট, আমি কইমেট ৰোডত যাম পুৰা চিধা। আৰু কেনেকৈ আহিছে ভিউকেইটা আপুনি কমেণ্ট কৰি জনাবচোন। আপোনালোকে মোৰ কমেণ্ট্ৰি কলাত অকণমান ভুল হৈ যাব পাৰে, হা গাইছ, বেয়া নাপাব। আৰু যেতিয়া মানে ভিডিঅ'বোৰ চাই আছিলোঁ মই, তেতিয়া ভাবিছিলোঁ খুব ইজি কথা পাতি ভিডিঅ' কৰাটো। বাট এতিয়া নিজে যেতিয়া কৰিছোঁ গম পাইছোঁ মানে কেনেকুৱা, কথা নাপায়, কি কম কি নাই লাগি যায়। লাগিলে এনেকুৱা ট্ৰাফিক, আৰু এনেকৈ ট্ৰাফিকৰ পৰা লাহে লাহেকৈ ওলাই গৈ আছোঁ। আৰু ইফালত দি এটা গাড়ী আহিব, সিফালত দি এটা গাড়ী আহিব, পূৰা মানে ব্লক হৈ যায়। আৰু এইটো যোনটো চাইছে আপোনালোকে, এইটো ওপৰটো হৈ গ'ল আপোনাৰ মেট্ৰ' ষ্টেচন। এইটো ওপৰত মেট্ৰ' ষ্টেচন আছে, ইয়াতে মেট্ৰ' যায়। মানে এইটো ৰাস্তাটো দেখিছে নহয়, ব্ৰিজটো, ইয়াতে যায় মেট্ৰ'। ৰাতিপুৱা ভাগত বেছিকৈ যায়, ইমান দুপৰীয়া সময়ত নাযায়, সেইকাৰণে দেখি পোৱা নাই। এতিয়া
মেট্ৰত এদিনমান ট্ৰেভেল কৰিম মই আপোনালোকক ভিডিঅ' বনাই দিম বাৰু টেনশ্যন নল'ব আৰু এইটো খুৰা চাওকচোন হাত দেখাই আছে কিন্তু যাবলৈ পৰা নাই এইটো হয় কৈমেট বাছ ষ্টেচন বহুত ডাঙৰ আছে আপোনালোকে যদি মোৰ পিছৰ ভিডিঅ'টো চোৱা নাই হ'লে চাই ল'ব ইয়াত মই গৈছিলোঁ দাদাহঁতৰ ফুৰিব গৈছিলোঁ তেতিয়া ইয়াৰ পৰাই আমি বাছ লৈ গৈছোঁ বাছ ধৰিছিলোঁ মানে বাছটো লোৱা নাই যেনিবা মোৰ বাছটো নহয় আৰু এনেকৈ আমি আৰু লাহে গৈ আছোঁ এতিয়া পাই গ'লোঁ আমি এইটো কৈমেট এইটো মেট্ৰ' ষ্টেচন বাছ ষ্টেচনটো পিছফালে আৰু আগফালে আছে কৈমেট মেট্ৰ' ষ্টেচন আৰু এইটো আমাৰ গাড়ী কেমেৰাটো লাগে আৰু এইটো ছুপাৰ মাৰ্কেটত পাৰ্চেল দি মোৰ শেষ হ'ল চাইন কৰি আছিলে বোলে